আজিৰ কাহিনীটোৰ তিৰোতাজনীৰ নাম অন্তৰা। এজনী ৩২ বছৰীয়া বোৱাৰী। ২৩ বছৰ বয়সত তাইৰ বিয়া হৈছিল বৰ্তমানৰ গিৰিয়েক বিজয়ৰ লগত। বিজয় এজন পাহোৱাল ডেকা আছিল তেতিয়া। অন্তৰাও খুবেই ধুনীয়া ছোৱালী আছিল। গাঁৱৰ ডেকাবোৰে তাইৰ সপোন দেখিছিল। পিছে হেণ্ডচাম বিজয়কহে ভাল লাগিছিল অন্তৰাৰ। অন্তৰাক ভাল পাই থকাৰ মাজতে দেউতাকৰ চাকৰিটো পাইছিল বিজয়ে। দেউতাক আছিল এখন হাইস্কুলৰ চকীদাৰ। চাকৰিটো পোৱাৰ পিছত বিজয়ে আৰু দেৰি নকৰিলে। অন্তৰাৰ ঘৰত গৈ মাক দেউতাকক অন্তৰা আৰু তাৰ মাজত থকা সম্পৰ্কটোৰ কথা ক'লে। বিজয় ঘৰৰ আটাইতকৈ ডাঙৰ ল'ৰা। তাৰ তলত আৰু দুজন ভায়েক আছে। চাকৰিৰ লগতে দেউতাকে বহু বিঘা মাটিত খেতিও কৰিছিল। ক'ব গ'লে ঘৰখনৰ অৱস্থা বহুতেই ভাল। হাইস্কুলৰ চকীদাৰ যদিও বহুত ডাঙৰ চাকৰি নহয়, তথাপিও বহু বিঘা মাটিৰ মালিক হৈ গাঁৱত চহকী মানুহৰ তালিকাত একেবাৰে শীৰ্ষত আছে। এনেকুৱা ঘৰ এখনৰ ল'ৰা এজনলৈ বিয়া দিয়াৰ সুযোগ পাই অন্তৰাৰ মাক দেউতাকে ভালেই পালে। অন্তৰা ধুনীয়া আৰু বৰ ধীৰ গম্ভীৰ ছোৱালী। বিজয়ৰ মাক দেউতাকো তাইক বোৱাৰী হিচাপে পাই বৰ ভাল পালে। ল'ৰা ছোৱালী এহাল জন্ম পোৱালৈ ঠিকেই আছিল। তাৰপিছত লাহে লাহে অন্তৰাৰ জীৱনলৈ অনাকাংক্ষিত সময়বোৰ আহিব ধৰিলে। দুটি সন্তানেৰে তাই গিৰিয়েক বিজয়ৰ লগত সুখৰ সংসাৰ গঢ়ি তুলিছিল। ৰাতিপুৱা উঠি মাকৰ লগত কাম বন ৰন্ধা বঢ়া কৰি ল'ৰা ছোৱালী দুটিৰ লগতে গিৰিয়েককো স্কুললৈ পঠিয়াই দিয়ে। মাজুজন দেউৰেক খাই বৈ কোম্পানীৰ ডিউটিলৈ যায়। সৰুজন দেউৰেকে খেতিৰ কাম থাকিলে খেতি পথাৰলৈ যায়, নাথাকিলে ঘৰতে ইটো সিটো কাম কৰিবলৈ লয়। অন্তৰাও মাকৰ লগতে ঘৰুৱা ইটো সিটো কাম কৰি আজৰি হ'লে টিভিত চিৰিয়েল এখনকে চাবলৈ বহে। বৰ ধুনীয়াকৈ সময়বিলাক গৈ আছিল। এদিন সৰুজন দেউৰেকে লগাই দিলে খেলিমেলি। সৰুজন দেউৰেকৰ বয়স অজয়। তাৰ বয়স ২৮ বছৰ, বিয়া কৰোৱা নাই। মাজুজনৰ বয়স ৩২ বছৰ। অন্তৰাৰ গিৰিয়েকৰ বয়স এতিয়া ৩৫ বছৰ। সেইদিনা ঘৰত কোনো নাছিল। সময় আবেলি ৩টামান বাজিছিল। অন্তৰাৰ শাহুমাক ওচৰতে এনে ওলাই গৈছিল। ঘৰতে কিমান সময় থাকিব, বয়সো বহুত হৈছে। গিৰিয়েকে স্কুলৰ পৰা আহি কিবা এটা কামত ওলাই গৈছিল। ডাঙৰ ছোৱালীজনী সদায় যোৱাৰ দৰে ওচৰতে খেলিব গৈছিল। সৰু ৫ বছৰীয়া ল'ৰাজন ফেনৰ তলত আৰামেৰে শুই আছিল। অন্তৰাই টিভিত এখন চিৰিয়েল চাই আছিল। মাজুজন দেউৰেকে অজয়ে গা ধুই আহি বৌয়েকক ৰিমটটো খুজিলে। বৌয়েকে ক'লে, ৰবা, চিৰিয়েলখন অলপ বাকী আছে, চাই লওঁ। অজয়ে অন্তৰাৰ হাতখনত ধৰি বহি থকা চকীখনৰ পৰা টানিব ধৰিলে আৰু ক'লে, পানী এগিলাচ লৈ আহা যোৱা। অজয়ে তন্মৰত অন্তৰাই উঠিব লগা হ'ল। পিছে তাইৰ গাৰ পৰা চাদৰখন খহি পৰিল। দুডুলিটো সম্পূৰ্ণ ওলাই পৰিল। দুডুলিটোলৈ লাগি চাই থাকোতে হাতখন এৰি দিবলৈ পাহৰি গ'ল অজয়ে। চাদৰখন ভালকৈ ঠিক কৰি তাই যেতিয়া হাতখন টান মাৰিলে, তেতিয়াহে অজয়ে এৰি দিলে। ৰুমটোৰ পৰা ওলাই তাই গুচি গ'ল। অজয়ে তাইৰ দেখা পোৱা দুটা মনত পেলাই ৰোমাঞ্চিত হ'ল। তাৰ চকুত বৌয়েকৰ ধুনীয়া মুখখন জিলিকি থাকিব ধৰিলে। মাজে মাজে দেখা পোৱা বগা পেটটোও তাৰ চকুত আজি নতুনকৈ উন্মোচিত হ'ব ধৰিলে। খোজ কাঢ়িলে, শুৱে বায়ে নাচি নাচি যোৱা টপিনা দুখন আজি তাৰ চকুত আকৰ্ষণীয় হৈ পৰিল। পানী এগিলাচ লৈ সোমাই অহা বৌয়েকক সি কোনোদিনে নোচোৱা চকুৰে চালে। তাৰ এনে লাগিল, ইমান দিনে যেন সি কিবা ভুল কৰি আহিছে। দপদপাই জ্বলি থকা জুইকুৰাৰ উত্তাপ ইমান দিনে কিয় পোৱা নাছিল সি মনৰ ভিতৰতে ভাবিব ধৰিলে। পানী গিলাচ লৈ থিয় হৈ টিভিৰ পিনে চাই থকা বৌয়েকৰ পৰা পানীৰ গিলাচটো লৈ কাষতে থলে। বৌয়েকলৈ চাই সি স্থান কাল পাহৰি গ'ল। সি থিয় হৈ বৌয়েকক চিধাই সাবটি ধৰিলে। কেতিয়াও আশা নকৰা কাৰ্যত হঠাৎ সংঘটিত হোৱাত বৌয়েক অন্তৰাই একো উৱা দিয়া নাপালে। মুহূৰ্তৰ ভিতৰতে অজয়ে তাইক ৱালত হেঁচি ধৰি চাদৰখন আঁতৰাই দুয়োটাত মুখখন গুজি দিলে। তাই যিমান পাৰে নিশব্দে তাৰ হাতৰ পৰা ৰক্ষা পাবলৈ চেষ্টা কৰিব ধৰিলে। কিন্তু অজয়ৰ মজবুত হাতৰ পৰা তাই ৰক্ষা নাপালে। অজয়ে তাইৰ মেখেলাখন ওপৰলৈ দাঙি গিদাখন উলিয়াই ল'লে। অন্তৰাই তাক ক'ব ধৰিলে, এৰি দিবিনে মই চিঙুৰিম, এৰি দে, মা আহিলে মই কিন্তু সকলো খুলি ক'ম। অজয়ে একো কাণসাৰ নকৰিলে। সি তাইৰ পেণ্টিটো খুলিবলৈ চেষ্টা কৰিব ধৰিলে। তাই গাত যিমান শক্তি আছে গোটেই প্ৰয়োগ কৰি তাক বাধা দিবলৈ ধৰিলে। পিছে যুঁজি যুঁজি এসময়ত হাৰ মানিলে আৰু অজয়ে পেণ্টিটো খুলি বিচনাখনলৈ লৈ গৈ তাতে বগৰাই হেঁচি সাবটি বাৰীডাল সুমুৱাই কৰিব ধৰিলে। শেষ সময়লৈকে তাই তাক বাধা দিবলৈ চেষ্টা কৰিলে যদিও ভকাতুৰ বাঘৰ দৰে হৈ থকা অজয়ে তাইৰ সকলো চেষ্টাক বিফল কৰিলে। সি তাইক গবা মাৰি ধৰি খপাখপ কৰিব ধৰিলে। বৰ মজাৰে অজয়ে কৰি থাকিল। অন্তৰাই কেকাই কেকাই তাক বাধা দি গ'ল। জোৰকৈ চিঙৰি হুলস্থুল কৰিবলৈ লাজ সন্মানৰ ভয়ত চিন্তা কৰিলে। সেয়ে তাৰ হাততে সকলো সমৰ্পণ কৰিলে। কিন্তু ঠিক কৰা হওঁ হওঁ সময়ত অন্তৰাৰ ৮ বছৰীয়া জীয়েকজনী ৰুমটোলৈ সোমাই আহিল। বৌয়েকৰ লগত দুৱাৰখন দিবলৈও পাহৰি গৈছিল। অন্তৰাৰ ছোৱালীজনী আহি আহ আহ কৈ খুৰাকে মাকক কৰি থকা দেখি ওলাই গ'ল। তাৰপিছত অজয়ে থাপছ থাপছকৈ দুটামান হেঁচা দি তাইক এৰি দিলে। তাই তৎক্ষণাত জীয়েকৰ ওচৰলৈ গ'ল। জীয়েক ৰাস্তাত থিয় হৈ উদাস হৈ আছিল। অন্তৰাই তাইক মাত লগাবলৈ যেন সাহস কৰিব পৰা নাই। কিবা এটা হেৰুওৱাৰ ভয়ত তাইৰ বুকুখন কঁপি উঠিল। দুয়োটা চকু লাহে লাহে সেমেকি আহিল।
তাই কান্দোনৰ সুৰত জীয়েকক মাত লগালে, মাইনা। মাইনা ৰাস্তাৰ পৰা ঘৰলৈ আহিল যদিও তাইও যেন মাকৰ পিনে চাব পৰা নাই। মাকক আৰু খুৰাকক তাই নাংগা অৱস্থাত দেখিছে। মাকে তাইক পিছৰ পৰা দৌৰি যোৱাৰ দৰে গৈ সাৱটি ধৰিলে। মইনাৰ কোমল মনটোৱে আজি কিন্তু মাকৰ স্পৰ্শ সমূলি ভাল নাপালে। অন্তৰায়ো জীয়েকক কি ক'ব ভাবি নাপালে। 8 বছৰীয়া ছোৱালীজনীক কেনেকৈ অনুৰোধ কৰে যে পাপা আহিলে এই কথাবোৰ নকবা খুলি। কামটো কৰি অজয়ে ওলাই গ'ল। মইনাই দেখা পোৱাত তাৰ বহুত লাজ লাগিল। বৰ মজাৰে কৰি আছিল বৌয়েকক। ইয়াৰ আগতেও সি বহুত চান্স পায়ো বৌয়েকৰ লগত একো কৰিব পৰা নাছিল। ইমান ধুনীয়া এজনী বৌয়েক থকাৰ পিছতো তাৰ চকুত যেন এলান্ধুহে লাগিছিল। ইমান ধুনীয়াকৈ মজা লৈ থাকিব পাৰে। কিজানি আজি ঘটাৰ দৰে ঘটনাটো নঘটিলহেঁতেন। মইনাজনীও যে ক'ৰ পৰা আহি পালে, তাই বাৰু দেউতাকক ক'ব নেকি? তাৰ মনত অলপ অলপ শংকাৰ ভাৱ আহিব ধৰিলে। পিছে বৌয়েকৰ ধুনীয়া মুখখনে আৰু অলপ আগতে তাইৰ পৰা পোৱা সুখৰ অনুভূতিয়ে তাক আগন্তুক যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাহসী কৰি তুলিলে। গধূলি পিছে লাগিল হুলস্থুল, হাহাকাৰ। মইনাই দেউতাকক সকলো কথা খুলি ক'লে। মইনাই পঢ়া শুনা নকৰি মন মাৰি থকা যেতিয়া দেখিলে, দেউতাকে সুধিলে কি হৈছে বুলি। তেতিয়া মাকে খুৰাকৰ লগত বিচনাত শুই থকা বুলি কৈ দিলে। অন্তৰাৰ গিৰিয়েক বিজয়ৰ লগে লগে ৰূপ সলনি হৈ গ'ল। ঘৈণীয়েকক গৰু পিটন লগাই দিলে। সন্তান দুটি ৰাতি শোৱাৰ পিছত বিচনাত লেংটা কৰি অন্তৰাক গালে মুখে চৰিয়াই চৰিয়াই কৰিলে। পিছদিনালৈ গাৰ বিষত গীতাখনৰ বিষত তাই বিচনাৰ পৰা উঠিব নোৱাৰিলে। তাই গিৰিয়েকক বহুত বুজাও তাই যে নিৰ্দোষী প্ৰমাণ কৰিব নোৱাৰিলে। লাহে লাহে ঘটনাটো পুৰণি হ'ল। গিৰিয়েকৰ মাৰৰ বিষ অন্তৰাৰ নাইকিয়া হ'ল। অজয়ে আৰু এবাৰ সুযোগ ল'বলৈ চেষ্টা কৰিব ধৰিলে। সেইদিনাৰ ঘটনাটোৰ পিছৰ পৰা বৌয়েকৰ লগত অজয়ৰ মাতবোল নাই। অজয়ৰ ললপু চাৱনি দেখিলে অন্তৰাৰ বুকুখন কঁপি উঠে। হৈ যোৱা ঘটনাটোৰ পুনৰাবৃত্তিৰ আশংকাই তাইক ব্যথিত কৰি তোলে। দেউৰেকৰ হঠাৎ কৰা আক্ৰমণৰ পৰা নিজক বচাবলৈ কি অস্ত্ৰ ব্যৱহাৰ কৰিব ভাবি পাৰাপাৰ নোপোৱা হ'ল। আইনাৰ সন্মুখত গৈ নিজকে চালে তাইৰ দেহটো আৰু মুখখনৰ ওপৰত খং উঠি যায়। কিয় ইমান ধুনীয়া হৈ আছে তাই? তাইৰ দেহটোৰ বাবে কটাব লগা হৈছে যান্ত্ৰণা, প্ৰবল ধুমুহাত জৰ্জৰিত অস্থিৰ নিশা। অন্তৰাই বাথৰুমত সোমাই গা ধুই আছিল। বাথৰুমৰ কাষত লেট্ৰিনৰ ৰুম। লেট্ৰিন আৰু বাথৰুমৰ মাজত এখন ৱাল আছে যদিও লেট্ৰিনৰ পৰা অলপ চেষ্টা কৰিলে বাথৰুমৰ ভিতৰলৈ জুমি চাব পাৰি। অজয়ে লেট্ৰিনত সোমাই তাকে কৰিলে। বাল্টিংটো তলমুৱা কৰি সি তাত উঠি গা ধুই থকা বৌয়েকক জুমি চালে। অন্তৰাৰ দেহত তিতি থকা ৰঙা পেটিকোটে তাইৰ গাটোৰ খলাবমাবোৰ স্পষ্ট কৰিছে। অজয়ৰ বাৰীডাল তৎক্ষণাত খাৰা হৈ গ'ল। সেইডাল মোহাৰি নোৱাৰি সি বৌয়েকৰ পেটিকোটটোৰ ভিতৰত থকা বস্তুবোৰ সম্পূৰ্ণ দৃশ্যমান হোৱালৈকে ব্যাকুল হ'ব ধৰিলে। দুপৰীয়া 12 মান বজাৰ সময়। ৰাতিপুৱাৰ ঘটনাটো অন্তৰাই গম নাপালে। তাই গম নাপালে তাইৰ দেহৰ জুইকুৰাই অজয়ক কেনেদৰে অগ্নিদগ্ধ কৰিলে। দুপৰীয়া অন্তৰাই ভাত বনাই আছে। মাকে বিচনাত শুই আছে। বয়স বেছি হোৱাৰ কাৰণে কিবা কাম এটা কৰিলেই ভাগৰ লাগে মাকৰ। ল'ৰা ছোৱালী দুটাই স্কুললৈ গৈছিল। গিৰিয়েকটো এইখিনি সময়ত স্কুলতে থাকে। অন্তৰাই পাকঘৰত ভাত বনাই আছে। অজয়ে গৈ কেতিয়া যে তাইক পিছৰ পৰা সাৱটি ধৰিলে তাই গমেই নাপালে। তাই চিঞৰিব বুলি অজয়ে এখন হাতেৰে মুখত সোপা মাৰি ধৰি লৈছিল। এখন হাতেৰে সি দুটা টিপিবলৈ ধৰিলে আৰু ক'লে, বৌ একদম চুপ, টেনচন নলবি, কোনো নাই। তাই বাধা দিয়াৰ চেষ্টা কৰিও একো ফল নাপালে। তাৰ মজবুত গাটোৰ হেঁচাত তাই চেপেটা হৈ পৰিল। সি তাইক ক'লে, বৌ ব'লা বিচনাত গৈ পৰো। সি গেছটো অফ কৰি তাইক ঠেলি ঠেলি বিচনালৈ লৈ গ'ল। বিচনাত তাইৰ মেখেলাখন ওপৰলৈ দাঙি ভৰি দুখন মেলি ল'লে। সি তাইৰ মুখৰ পৰা হাতখন আঁতৰালে। তাই কিবা ক'বলৈ ওলোৱাৰ আগতে সি তাইৰ দুটা ওঁঠ মুখৰ ভিতৰত ভৰাই হেঁচি ধৰিলে। তেনেকৈয়ে বাৰীডাল সুমুৱাই কৰিব ধৰিলে। কোনোবাই আহি দেখে বুলি ভয়তে অন্তৰাৰ চকু পানী ওলাই আহিল। তাৰ মস্ত দেহাটোৰ তলত তাই নিজকে সম্পূৰ্ণ এৰি দিলে। সি তাইৰ গালে মুখে চেলেকি চেলেকি এনজয় কৰিব ধৰিলে। তাই যি কৰ বুলি নিঃশব্দে কাঠ এডালৰ দৰে পৰি থাকিল। চিঞৰি হুলস্থুল লগালেওনো কি হ'ব? মানুহে তাইকে জগৰীয়া কৰিব। তাতকৈ নীৰৱে বিপদটো পাৰ হৈ যোৱালৈ ৰৈ থকাটোৱে উত্তম বুলি তাই ভাবিলে। কৰা হোৱাৰ পিছত অজয়ে বৌয়েকক ক'লে, তই মিছাতে ভয় খাই আছা বৌ, ভয় নকৰিবি। সি তাইক এৰি দিলে। দৌৰি গৈ তাই বাথৰুমত সোমাই গোটেই কাপোৰ খুলি গাত পানী ঢালি ল'লে। গীতাখনত লাগি থকা দেউৰেকৰ বিজাল বিজাল পানীবোৰ তাইৰ ঘৃণা লাগি গ'ল। ৰাতি বিচনাত গিৰিয়েকে কৰে আধামৰা। দিনত কৰে দেউৰেকৰ লগত প্ৰথম দিনা ঘটি যোৱা ঘটনাটোৰ পৰা তাইক গিৰিয়েকে বৰ বেয়াকৈ কৰে। গিৰিয়েকৰ ভাৱ হয়, যদি সি তাইক ভালকৈ খোজ কৰিব নোৱাৰে তেতিয়া অইন কাৰোবাৰ ওচৰলৈ যাব। সেয়ে সি বাৰীডালেৰে নোৱাৰিলেও বেঙেনাৰে হওক বা নতুবা গাজৰেৰে হওক তাইৰ ফুটাটোত একেৰাহে বহু সময়লৈকে খনন কৰে। অসহ্য বিষত তাই ছটফটাই থাকে। চিঞৰি কান্দিবলৈ মন যায়। তথাপিও তাই অলপো আৱাজ নকৰাকৈ সকলো যন্ত্ৰণা সহ্য কৰে। দিনৰ সময়ত কেতিয়া কোনপিনৰ পৰা আহি দেউৰেকে হেঁচা মাৰি ধৰে তাই একো ধৰিবই নোৱাৰে। কেতিয়াবা থিয় কেতিয়াবা বিচনাত। সিও তাইৰ গীতাখন ফালি যোৱাকৈ কৰে।
দিনবোৰ তাইৰ এনেদৰে গৈ থাকিল। গিৰিয়েক আৰু দেউৰেকৰ হান খোৱাটো তাইৰ দৈনন্দিন কাম হৈ পৰিল। যন্ত্ৰণাবোৰ লাহে লাহে সহনীয় হৈ পৰিল। তথাপিও দেউৰেকৰ কৰ্মকাণ্ডই তাইক ভয়াতুৰ কৰি তোলে। ৰাতিপুৱা গা ধুবলৈ গ'লে চুমি চোৱাটো অজয়ৰ এটা অভ্যাস হৈ পৰিছে। আজি সি চাই থাকোঁতে অন্তৰক মাত লগালে, বৌ পেটিকোটটো খুলি দেচোন। তাই তাক দেখি লাহেকৈ চিঞৰ দিলে। চিঞৰটো জোৰকৈ মাৰিম বুলিও কি কাৰণে তাই ৰৈ গ'ল তাই নিজে বুজি নাপালে। চিঞৰটো অইন কোনেও নুশুনিলে। কিন্তু বাথৰুমৰ ওচৰতে দাঁত ব্ৰাছ কৰি থকা মাজুজন দেউতাকে চিঞৰটো শুনি দৌৰি গৈ বৌ কি হৈছে বুলি দুৱাৰখনত ঠকঠকাই দিলে। তাইও লগে লগে মেখেলাখন বুকুত পিন্ধি ভিতৰৰ পৰা ওলাই আহিল। মাজুজন দেউৰেকৰ নাম ৰতন। কাষৰে লেট্ৰিনৰ ৰুমটোত অজয়ক সোমোৱা সি দেখিছিল। সেয়ে সি অনুমান কৰিলে যে নিশ্চয় অজয়ে বৌয়েকক গা ধুই থকা চাইছে। তথাপি একো নজনাৰ দৰে একো নঘটাৰ দৰে থাকিল। পিছে অন্তৰক এবাৰ সুধিলে, তেতিয়া কি হৈছিল বৌ? তাই কেৱল একো হোৱা নাই বুলিয়ে ক'লে। ৰতনেও বৰ বেছি সোধা মেলা নকৰিলে। কিন্তু সি অজয় আৰু বৌয়েকৰ চাল চলনবিলাক লক্ষ্য কৰি ধৰিলে। ৰাতিপুৱা প্ৰায় বৌয়েকক গা ধুব সোমালে অজয় লেট্ৰিনত সোমায়। সিহঁতৰ মাজত কিবা এটা সম্পৰ্ক হোৱা বুলি সি নিশ্চিত হ'ল। সি ভাবিলে বৌ এনেকুৱা বুলি আশা কৰা নাছিল। আচলতে ৰতনে প্ৰথম দিনা অজয় আৰু বৌয়েকৰ মাজত ঘটি যোৱা ঘটনাটোৰ কথা গম পোৱা নাছিল। তাৰ মনত বিভিন্ন ধৰণৰ ভাৱ আহিবলৈ ধৰিলে। বৌয়েকৰ ধুনীয়া মুখখনে তাকো বৰ আমনি কৰে মাজে মাজে। বৌৰ দৰে ধুনীয়া ছোৱালী এজনী সিও বিয়া কৰাবলৈ বহুত আশা কৰে। বৌয়েকৰ ফিগাৰটো সি ৰাতি ৰাতি কেতিয়াবা ওচৰতে কল্পনা কৰি শুই থাকে। পিছে বৌয়েকৰ লগত কিবা কৰোঁ বুলি ভাবিলেই তাৰ মনলৈ আহে বৌয়ে বা কি ভাবে। বৌতো এনেকুৱা নহয়। কিন্তু এতিয়া বৌয়েক আৰু অজয়ৰ মাজত সম্পৰ্ক থকা বুলি নিশ্চিত হৈ সি ভাবিলে মই বৌক ইগনৰ কৰিছোঁ নেকি? কিজানি সেইবাবে অজয়ৰ লগত সম্পৰ্ক কৰিছে। ৰাতি 1টামান বাজিছে। অন্তৰৰ কথাবোৰ ভাবোঁতে ভাবোঁতে ৰতনৰ খাৰা হৈ গ'ল। বৌ তুমি যদি এবাৰ আহা মোৰ কাষলৈ, সি ভাবিব ধৰিলে। ভাবি ভাবি সি ৰ'ব নোৱাৰা হ'ল। মোবাইলটো হাতত লৈ বৌয়েকক ফোন কৰিলে। তাইৰো টোপনি অহা নাছিল। গিৰিয়েকে এঘণ্টামান সময় আঙুলি মাৰি দি 20 মিনিটমান জন্তু জানোৱাৰৰ দৰে কৰিলে। বিষত তাইৰ টোপনি অহা নাছিল। সেই মোবাইলটো বাজি উঠাত গিৰিয়েকে সাৰ পাই আৰু অত্যাচাৰ কৰিব বুলি নম্বৰটো নোচোৱাকৈ তৎক্ষণাত ৰিচিভ কৰিলে। ৰিচিভ কৰি গম পালে ৰতন। সি মাত লগালে বৌ। ফোনটো ভালকৈ ৰিং হ'বলৈ নিদি তৎক্ষণাত ৰিচিভ কৰাত ৰতনৰ বৰ ভাল লাগিল। তাৰ এনে লাগিল যেন বৌয়েকে তাৰ কাৰণেই ৰৈ আছিল। সি সুধিলে বৌ দাদা শুলেনে? তাই কপা কপা মাতেৰে ক'লে অঁ। সি ক'লে এবাৰ আহাচোন নহ'লে। তাই চমক খাই উঠিল। ৰাতি 1টা বজাত দেউৰেকে তাইক কিয় মাতিছে কাৰণ স্পষ্ট হৈ ওলাই আছে। সৰুজন দেউৰেকৰ দৰে মাজুজনৰ চকু তাইৰ ওপৰত পৰিছে। ৰতনে পুনৰ ৰিকুৱেষ্ট কৰিলে আহা না বৌ। তাই এবাৰ বুকুখন ডাঠ কৰি ক'লে দাদাইৰে কাষতে আছে জগাওনে? তাই ফোনটো কাটি দিলে। ফোনটো কাটি দিয়াত সি তাইক মেছেজ কৰিলে মৰম কৰি মাতিছোঁ, মৰমেৰে মাতিছোঁ, আহি যোৱা নহ'লে অজয়ৰ লগত ঘটি থকা কাহিনীবিলাক মই দাদাক কৈ দিম। সি অলপ মদ খাই আহিছিল। সেইবাবে অলপো চিন্তা নকৰিলে। বৌয়েকক এনেয়ে ভয় খুৱাই আৰু এটা মেছেজ দিলে সোনকালে আহা নহ'লে তহঁতৰ ভিডিঅ' আছে মোৰ লগত। কালি দাদাক দেখুৱালে তোমাৰ কি দেখুওৱা হ'ব চিন্তা কৰা। চিন্তা অন্তৰাই বহুত দকৈয়ে কৰিলে। তাই ৰিপ্লাই দিলে বিষত মই উঠিবই পৰা নাই। এতিয়া যদি তয়ো কৰা মোৰ আৰু প্ৰাণটো নাথাকিব। যি কৰা কৰি থাকিবি। মই এতিয়া যাব নোৱাৰোঁ। কাইলৈ মই মৰিলেও মৰিম। সি আৰু এটা মেছেজ কৰিলে মই কাইলৈ ৰৈ নাথাকোঁ। এতিয়াই মেছেজটো দাদাৰ মোবাইলত পঠাই দিম। 5 মিনিটত যদি মই তোমাক নাপাওঁ। তাই মহা বিপদত পৰিল। গিৰিয়েক গভীৰ টোপনিত। ৰাতিপুৱা পোহৰ হোৱাৰ আগত সাৰ পোৱাৰ কোনো আশা নাই। তাই ৰতনৰ কাষলৈ যাব নে নাযাব ভাবি একো সিদ্ধান্ত ল'ব পৰা নাই। যদি সঁচাই তাৰ মোবাইলত তাইৰ আৰু অজয়ৰ ভিডিঅ' আছে সৰ্বনাশ হৈ যাব। গাত বল শক্তি অলপো নাই। তথাপি তাই বিচনাৰ পৰা উঠি ৰতনৰ কাষলৈ খোজ খোজকৈ আহিল। তাইক দেখি ৰতনৰ মনত ফাগুনৰ বতাহ এজাক বৈ গ'ল। তাই চিধাই বিচনাত বাগৰি দিলে। থিয় হৈ থাকিবলৈ তাইৰ সক্ষম নাই। মূৰটো ঘূৰাই দিয়ে। বিচনাত তাইৰ দেহাটো ৰতনে ভৰিৰ পৰা মূৰলৈকে চুই চাব ধৰিলে। হান খাবলৈ তাই ৰেডি হৈ আহিছিল। ৰাতি 1টা বজাত দেউৰেকৰ পৰা ৰক্ষা পাবৰ যে কোনো উপায় নাই তাই জানে। ৰতনে তাইৰ মেখেলাখন খুলি দিলে। পেণ্টি পিন্ধা নাছিল। গিৰিয়েকে কৰাৰ পিছত সেইটোৰে গীতাখন মুচিছিল। তাৰ পিছত তেনেকৈয়ে থাকিল। সি তাইৰ গালে মুখে চুমা খাব ধৰিলে। তাৰ মুখৰ পৰা ওলোৱা মদৰ গোন্ধত তাইৰ বমি ওলাও অৱস্থা হ'ল। সি আৰু বেছি দেৰি নকৰিলে। অলপ আগতে গিৰিয়েকে পেলপেলীয়া কৰা গীতাখনত ৰতনে হেঁপাহেৰে কৰিব ধৰিলে। তাৰ মস্ত বাৰীডালৰ হান তাই নীৰৱে সহি এসময়ত বেহুচ হৈ গ'ল। তাইৰ অৱস্থা দেখি ৰতনৰ এইবাৰ মাথা নষ্ট হ'ল। পাকঘৰলৈ গৈ সি পানী এগিলাচ লৈ আহি তাইৰ মূৰত ঢালি দিলে। তাই চকু মেলিলে কিন্তু মুখেৰে মাত এটাও ওলাই নাহিল। মূৰটো তাইৰ ঘূৰাব ধৰিলে। তাইৰ মুখেৰে কেৱল ওলাই আহিল পানী পানী। ৰতনে লৰালৰিকৈ গৈ পানী এগিলাচ আনি তাইক দিলে। পানীখিনি অলপ খাই তাই শুইয়ে থাকিল। ৰতনে তাইক তাইৰ বিচনালৈ যোৱাৰ কথা ক'লে। তাইৰ কাণেৰে একো নুশুনিলে। চকুৰে ধোঁৱা ধোঁৱা দেখি আছে। ক'ত আছে কি হৈ আছে তাই একো অনুমান কৰিব পৰা নাই।
কেৱল মনত ভাৱ হৈছে তাই যেন ইতিহাসৰ সোণৰ খনি থকা এখনি ধুনীয়া ৰাজ্য, য'ত এজন অত্যাচাৰী ৰজাই শাসন কৰি আছে আৰু ওচৰৰে ৰাজ্যৰ ৰজা এজনে বাৰে বাৰে কৰে অতৰ্কিত আক্ৰমণ, আৰু এতিয়া আন এজন ৰজাই প্লেনিং কৰি কৌশলেৰে আক্ৰমণ কৰি ৰাজ্যখন থান বান কৰি পেলালে।